তামুলপুৰত অকলশৰীয়া হাতীৰ আক্ৰমণত পুনৰ আহত এগৰাকী লোক। আহত লোকগৰাকী বিমলানগৰ গাঁৱৰ ৰঞ্জিত বিশ্বাস বুলি জানিব পৰা গৈছে। বন বিভাগৰ সহযোগত ততাতৈয়াকৈ মৃত্যুমুখৰ পৰা উদ্ধাৰ লোকজনক। আজি অসুস্থ প্ৰায় হাতী এটাক বন বিভাগৰ এটা দলে নিৰীক্ষণ কৰিবলৈ উপস্থিত হৈছিল গাঁওখনৰ খান্দাজান নৈত। একে সময়তে স্থানীয় একাংশ লোকৰ লগতে এইগৰাকী লোকেও হাতী খেদিবলৈ উপস্থিত হোৱাত অতৰ্কেতে হাতীটোৱে সুৰেৰে লোকজনক মেৰিয়াই ধৰি আক্ৰমণ কৰে যদিও কোনোমতে প্ৰাণ ৰক্ষা কৰে লোকজনে। বন বিভাগৰ সহযোগত লোকজনক লৈ অনা হৈছে নাগৰিজুলি আদৰ্শ চিকিৎসালয়লৈ। উল্লেখ্য যে জাকৰ পৰা বিচ্ছিন্ন হৈ বনৰীয়া হাতীটো বিগত প্ৰায় 15 দিন ধৰি নৈখনৰ জংঘলত অৱস্থান কৰাৰ লগতে কিছু দুৰ্বল হোৱাৰ ধাৰণা কৰি বন বিভাগৰ চিকিৎসকৰ দলে উপস্থিত হৈছিল হাতীটোৰ কাষত। কিন্তু অতৰ্কিতে জংঘলৰ পৰা ওলাই আহি আক্ৰমণ কৰোঁতে বন বিভাগৰ লোকৰ সহযোগত তৎকালীনভাৱে উদ্ধাৰ কৰে লোকজনক। পুরা একদম টাইট করে ধরছে না, মানে পুরা রুমাল কাটা যাবে, ঠিকছে কুবাইছো কুবা বুঝা দিছে। খান্দাজান নদীত আছে। তো ফরেস্ট আৰু আমাৰ এই গাঁৱৰ ৰাইজে মিলি চেষ্টা কৰিছিল, কিন্তু ধৰবা পৰা নাই, অকলে আছে। হাতীটো বৰ্তমান অসুস্থ সিমান নাই, বৰ্তমান ঠিকেই আছে। জাকৰ পৰা অকলশৰীয়া হৈ ৰৈ গ'ল। এইটো মোটামুটি 1 মাহ হ'ল। এনে কোনো কাৰোবাৰ ক্ষতি কৰা নাই। এজন মানুহক আজি অলপ মানে হেৰি ধৰিছিল, পিছত আমাৰ ৰাইজে মানে ৰাইজৰ চেষ্টাত একো কৰিব পৰা নাই। পাহাৰলৈ নাযায়, এনে অলপ সৰু, বাকী হাতীতকৈ অলপ সৰু। এইটো 1 মাহ হ'ল, 1 মাহ ধৰি এখন বিমলনগৰ গাঁও। তামুলপুৰৰ পৰা সুমন গড়টোলা ৰিপৰ্ট, অসম টুডে।